মোৰ নাম শ্ৰী দীপাংকৰ পৰা মই গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পাছ কৰিছোঁ আৰু কল্পতৰু একাডেমীত এডমিশ্যন লোৱা সকলোকে একাডেমীখনলৈ স্বাগতম জনাইছোঁ মোৰ তৰফৰ পৰা। আৰু এইখিনিতে এটা কথা কওঁ, সমগ্ৰ বিশ্ববাসীৰ লগতে অসমো যিহেতু কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু সেয়া আমি নুই কৰিব নোৱাৰোঁ। সেইটো কাৰণে এই যিটো অনলাইন ক্লাছ ষ্টাৰ্ট কৰা হৈছে তোমালোকৰ কাৰণে, যাতে তোমালোকৰ কোৰ্চটো অলপ যাব পাৰে। একচুৱেলি অকল কোৰ্চটো আগবঢ়োৱা আমাৰ উদ্দেশ্য নহয়। ইয়াত যিহেতু একেবাৰে টপাৰ ষ্টুডেণ্টৰ পৰা বহুত কিছুমান হয়তো অলপ তলৰ ছেকেণ্ড ডিভিজন পোৱা ষ্টুডেণ্টো আছে, থাৰ্ড ডিভিজন পোৱা ষ্টুডেণ্টো আছে। সেইখিনি কথাও আমি ভাবিব লাগিব আৰু তেওঁলোকৰ কাৰণে মই কৈছোঁ মানে যিখিনি কনচেপ্ট তোমালোকৰ ক্লাছ 8, 9, 10ত সেইখিনি ক্লিয়াৰ হৈ যোৱা নাছিলে, সেইখিনি তোমালোকে এতিয়া ক্লিয়াৰ কৰিবা। এতিয়াও বহুতখিনি টাইম আছে আৰু যিখিনি কনচেপ্ট ক্লিয়াৰ হৈ যোৱা নাই সেইখিনি ষ্টাডি কৰিবা ৰেগুলাৰলি। ছেট থিয়ৰী তোমালোকে আগতে উলিয়াই ল'ব পাৰা। ত্ৰিগোণমেট্ৰি আছিলে, ত্ৰিগোণমেট্ৰি আকৌ তোমালোকে উলিয়াই তাৰ অলপ ষ্টাডি কৰি ল'বা, যাতে ক্লাছ 11ত আৰু পৰৱৰ্তী পৰ্যায়ত 12ত তোমালোকৰ সুবিধাজনক হয়। সেইটো কাৰণে বিশেষ এইটো নহয়, ক্লাছ 10ত আমি 95-100 মাৰ্কছ পাই আহিছোঁ, 12তো আৰু ইজি, সেইটো নহয়। ক্লাছ 9, 8, 9, 10ত পঢ়ি অহাতকৈ 11 আৰু 12ত আকাশ আৰু পাতালৰ মাজৰ যিটো পাৰ্থক্য, সেইটো পাৰ্থক্য বহুতখিনি ডিফাৰেঞ্চ আহি যায়। আৰু 11-12ৰ কোৰ্চটোতো বহুত স্পেচিয়েলি ইন মেথছ, ফিজিক্স, কেমেষ্ট্ৰিতকৈও তোমালোকে টাফ, সেইটো কথা জানাই। গতিকে তোমালোকে বহুতখিনি টাইম দিব লাগিব সেইটো কাৰণে। আৰু আমাৰ দুখন বুক আহিছে, 11তো 2খন বুক, পাৰ্ট 1 পাৰ্ট 2, আৰু 12তো 2টা, পাৰ্ট 1 পাৰ্ট 2, গতিকে বহুত আছে। এতিয়া তোমালোকৰ 12তো ৰিলেশ্যন ফাংচনৰ পৰা আৰম্ভ কৰি ডিফাৰেঞ্চিয়েশ্যন, ইণ্টিগ্ৰেশ্যনলৈকে পাবাগৈ। ক্লাছ 11ৰ কোৰ্চটোত তোমালোকে যিটো তোমালোকে কম্পিটিটিভ এক্সামত বহিবা তাত বহুতখিনি আহিব, 11ৰ কোৰ্চটোৰ পৰা মেক্সিমাম আহিব। আৰু 12ৰ যিখিনি সেইখিনি মেইনলি তোমালোকে টেক্সট বুকখন পঢ়িব লাগিব, যিহেতু তোমালোকৰ বৰ্ডৰ এক্সামটো আহি আছে। আৰু সেইটো কাৰণে আৰু বিশেষ ভয় কৰিবলগীয়াতো তোমালোকৰ একো নাই, বহুতখিনি পঢ়িবহে লাগে। আৰু সদায় ৰেগুলাৰ ষ্টাডি কৰিবা, কিবা নোৱাৰিলে সুধিবা। আৰু মইতো আছোৱেই, মই থাকিলে তোমালোকৰ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। আৰু বস্তুখিনি ফাৰ্ষ্টতে যিহেতু ষ্টাৰ্ট কৰিছোঁ, গতিকে তোমালোকৰ অতি মানে ইজি বস্তুৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। ফাৰ্ষ্টতে তোমালোকৰ ছেট থিয়ৰী আছে, ছেট লেচনটো আছে। তাত ছেটত তোমালোকে, ছেটনো কি একচুৱেলি? ছেট হৈছে কি বা সংহতি, অসমীয়াত সংহতি বুলি কয়, কিছুমান সুসংগঠিত বস্তুৰ থোপ। তাৰমানে তাত কি হয়, ৱেল ডিফাইন কৰি থোৱা থাকে, মানে বস্তুবিলাক কি হয় নিৰ্দিষ্ট অনুপাতত নিৰ্দিষ্টভাৱে তাত কি কৰি থোৱা থাকে, সংজ্ঞা দি থোৱা থাকে, ডিফাইন কৰি থোৱা থাকে। তোমালোকৰ বিভিন্ন ধৰণৰ সংহতিত এনেকুৱা ধৰণৰ আহিব পাৰে, এখন ডিষ্ট্ৰিক্টত, যোৰহাট ডিষ্ট্ৰিক্টত থকা ডাঙৰ বিল্ডিংবিলাকৰ সংহতি। ডাঙৰ বিল্ডিং বুলি ক'লে আমি কি বুজিম? ডাঙৰটো বিভিন্ন ধৰণৰ ডাঙৰ হ'ব পাৰে, 1 ষ্টৰিজ নে 2 ষ্টৰিজ নে এমহলীয়া নে দুমহলীয়া, সেইটো চাব লাগিব। গতিকে সেইবিলাক কণ্ডিশ্যন আহে। গতিকে ডাঙৰ বা ধুনীয়া বুলি ক'লে কি হয়, মানে সেই বস্তুটো সংহতিত নপৰে, বিকজ আমি ডিফাইন কৰিব নোৱাৰোঁ তাক ইজিলি। গতিকে সেইটো কি হয়, সংহতিৰ ভিতৰত নপৰে। যদি কোৱা তুমি আমাৰ ক্লাছ মেথমেটিক্সত থকা ষ্টুডেণ্টবিলাকৰ সংহতি, বা তুমি কোৱা ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ কল্পতৰু একাডেমীৰ সংহতি, বা এইখিনি বুকৰ সংহতি, ছায়েন্সৰ বুকখিনিৰ সংহতি, চিলেবাছটোৰ সংহতি, চিলেবাছৰ টপিকবিলাকৰ সংহতি, সেই টপিকখিনি ৱেল ডিফাইন, ধুনীয়াকৈ ডিফাইন কৰি থোৱা আছে। গতিকে সেই সংহতিখিনি আমি কি হয়, ছেটৰ আকাৰত লিখিব পাৰোঁ। কাৰ্লি ব্ৰেকেট দি, দুইফালে কাৰ্লি ব্ৰেকেট দি, সদায় কমা দি পেলাই কি কৰা হয়, একচুৱেলি ছেটবিলাক কি কৰা হয়, এক্সপ্ৰেছ কৰা হয়। ৱৰ্ল্ডত থকা 10 ফিট মানুহৰ সংহতি, ৱৰ্ল্ডত 10 ফিট মানুহ আছে জানো? নাই। গতিকে সেইটো কি হয়, সংহতিৰ ভিতৰত পৰিব জানো?
নপৰে obviously this is not a set এটো কেতিয়াও এটা সংগতি হ'ব নোৱাৰে well defined furnitures set of furnitures in your house তোমাৰ সদায় ফাৰ্নিচাৰ বিলাক কি your bed বিছনাখন sofa set chairs dining table dressing table এইবিলাক কি হয় তোমাৰ ফাৰ্নিচাৰ্স বিলাক কি হয় সদায় well defined এইবিলাক সদায় ডিফাইন কৰি থোৱা থাকে because there are the furnitures সদায় এইবিলাক কমা কমা দি পেলাই লিখিব লাগিব ঠিক আছে set of brothers and sisters of your family set of parents of your students all the students of Kalpataru Academy এইবিলাক কি হয় well defined এইবিলাক সদায় কিহৰ ভিতৰত পৰে set of all trees in your boundary or in your school boundary তে কি হয় ট্রি কি গছৰ নাম আছে তুমি লিখিব লাগিব এখিনি সদায় কি well defined এখিনি ডিফাইন কৰিব পাৰি well defined সদায় কি কৰিব পাৰি ধুনিয়াকে ডিফাইন কৰিব পাৰি যে এজোপা কি গছ আছে এখিনি কি কৰিব পাৰিবা তুমি ধুনিয়াকে সেটৰ আকাৰত কি লিখিব পাৰিবা এখিনি এক্সপ্ৰেছ কৰি লিখিব পাৰিবা গতিকে এইবিলাক কি হয় সুসংগঠিত বস্তুৰ থুপ এইবিলাক সুসংগঠিত সংজ্ঞা আছে যাৰ তাক কি হয় সদায় সেটৰ আকাৰত কি কৰিব পাৰি এক্সপ্ৰেছ কৰিব পাৰি কিন্তু যিবিলাক ধুনিয়া বিউটি বা হাইটৰ ওপৰত বেছ কৰি বিউটিনেস হাইট happiness sadness এইবিলাকক আমি কি কৰিব পাৰো এইবিলাক আমি এক্সপ্ৰেছ কৰিব নোৱাৰো সেটৰ সহায়ত যিবিলাক তোমাৰ সেটৰ সহায়ত এক্সপ্ৰেছ কৰিব পাৰি নাম্বাৰিং সিস্টেম নাম্বাৰৰ সহায়ত যদি আমি ধৰো এটা সেটত আছে 1 2 3 4 হিটো সেটত আছে 5 6 7 8 ঠিক আছে যদি আমি x + y xy অৰ্ডাৰ পেয়াৰ ললো x to first set to পৰা ললো 1 2 3 4 আৰু y to 5 6 7 8 ৰ পৰা ললো যদি আমি x + y to অৰ্ডাৰ পেয়াৰ লিখি x, y ordered pair of x plus y to আমি যদি 100 লিখো হ'ব জানো x plus y equals to 100 কেতিয়াও পসিবল নহয় কাৰণ এফালে আছে 1 2 3 4 আৰু ইফালে আছে 5 6 7 8 গতিকে 1 2 3 4 ৰ পৰা এটা এলিমেন্ট ললো আৰু 5 6 7 8 ৰ পৰা এটা ললো যেনিবা ইয়াৰ পৰা 4 ললো তাৰ পৰা 8 ললো 4 + 8 12 হ'ল 100 কেতিয়াও নহয় এটো সদায় কি সেট হয় সদায় এটো সদায় ডিফাইন সেট নহয় সদায় কি সেট বুলি কম এটো নাল সেট empty set or void set এটো কেতিয়াও তুমি ডিফাইন কৰিব নোৱাৰা সদায় প্ৰসেসিংত যাব আৰু কি হয় স্টুডেন্ট খিনিয়ে সদায় এটা কথা মনত ৰাখিবলগীয়া যে টপিকটো বেসটো কি যদি আমি ডাউট খিনি ক্লিয়াৰ কৰি যাওঁ ষ্টাৰ্টিংৰ পৰাই আৰু কোনটো টপিকৰ ওপৰত পঢ়িছো কি পঢ়িছো হেতু যেতিয়া আমি ক্লিয়াৰ কৰি যাম তেতিয়া আমাৰ কি হ'ব ফিউচাৰত সদায় ইজি হৈ টপিক খিনি গৈ থাকিব আৰু ইমান টাফ নহয় বহুত ইজিয়ে হয় ফাৰ্ষ্টৰ আমাৰ 11ৰ ফাৰ্ষ্টৰ খিনি কিন্তু পিছলে 11ৰ যিখিনি চেপ্টাৰ আছে অলপ টাফ পাম আৰু হেখিনি কাৰণে আমি কি কৰিব লাগিব প্ৰপাৰ প্ৰেক্টিস ওয়ে অফ প্ৰেক্টিস যেটো কয় হে প্ৰেক্টিসটো সদায় থাকিব লাগিব মই আগতেও কৈছো 9 10 ৰ যিখন ম্যাথমেটিক্স বা এডভান্স ম্যাথমেটিক্স আছিল 11 12 ৰ বহুত ডিফাৰেন্স আছে কি হেতু কাৰণে কি হ'ব লাগিব ৰেগুলাৰলি ষ্টাডি কৰিব লাগিব এতিয়া আমি আহিছো নাল সেটৰ কথাটো পঢ়িলো ইউনিভাৰ্সাল সেট সদায় কি হয় দুটা সেটত থকা তাৰ ইউনিয়নটো আৰু গুটি যিখিনি তোমাৰ এলিমেন্টস আছে সব এলিমেন্ট খিনি মিলাই এটা ইউনিভাৰ্সাল একচুয়ালি হয় ইউনিভাৰ্সাল সেট সাপোজ তোমাৰ ভিলেজ কোনত থকা বিভিন্ন ধৰণৰ যিখিনি পোষ্টত আছে সাপোজ তোমাৰ সেক্ৰেটাৰী থাকিব প্ৰেসিডেন্ট থাকিব গ্ৰুপ অফ মেম্বাৰ্স থাকিব হেড এসিস্ট্যান্ট থাকিব ম্যানেজাৰ থাকিব পাৰে কিছুমান ফাইনান্স সেক্টৰত গুটি যিখিনি গাঁওখনত পোষ্টত আছে এই গুটি পোষ্টখিনি মিলাই সাপোজ যদি সেই মানুহখিনি আমি এটা সাৰ্ভে কৰি এটা সেটত লিখিবলৈ হয় তেতিয়া হলে সেই গুটি মানুহখিনি সেটটো এটা ইউনিভাৰ্সাল বুলি সেট যদি ধৰো হেতু এটা কি হ'ব এটা ইউনিভাৰ্সাল সেটৰ হাইট ধৰিব পাৰো আৰু সেই গুটি সেটখিনি আমি কি হিচাপে লিখিব পাৰো এটা ইউনিভাৰ্সাল সেট হিচাপে লিখিব পাৰো গুটি মানুহখিনিৰ নাম লিখিব লাগিব হেতু কি হ'ব ইউনিভাৰ্সাল সেট যদি পাৰ্টিকুলাৰলি এটা পইণ্টত কয় যে অকল এই গ্ৰুপত থকা এই যেটো ফাইনান্স সেক্টৰৰ মেম্বাৰখিনি নামটো লিখা হেতু ইউনিভাৰ্সাল সেট কেতিয়াও হ'ব নোৱাৰে হেতু কি হয় ইউনিভাৰ্সাল সেট কেতিয়াও নহয় পাৰ্টিকুলাৰলি এটা যদি পইণ্টত ফোকাস কৰি কয় তেতিয়া হি কি নহয় কেতিয়াও ইউনিভাৰ্সাল সেট নহয় ইউনিয়ন অফ টু সেটস এন্ড ইন্টাৰসেকশন অফ টু সেটস যদি এ এটা সেট দিয়া থাকে আৰু বি এটা সেট দিয়া থাকে বেলেগ বেলেগ এলিমেন্টস আছে
এই গুটেখিনি সদায় কমন পাৰ্টটো যদি আমি লওঁ কমন মানে দুইটাতে কমন থাকিব লাগিব এই সেটটো আৰু বি সেটটো দুটাৰ পৰা যদি কমন পাৰ্টটো লওঁ হেতু কি হয় সদায় ইন্টাৰসেকশন অফ টু সেটস ঠিক আছে আৰু যদি গুটে এ সেটটোৰ এলিমেন্টখিনি আৰু বি সেটৰ এলিমেন্ট দুটা কম্বাইন কৰি পেলাই লিখো হেতু এ ইউনিয়ন বি মাজত ইউ নিচিনা এটা কাৰ্ড লিখা হয় হেতু এ ইউনিয়ন বি ইন্টাৰসেকশনটো হৈছে উল্টা ইউটো A union B হৈছে U A U B তাৰমানে ইউনিয়ন মিন্স কি হৈছে ইউনাইটেড তাৰমানে গুটে এলিমেন্টস কিনি আহিব A সেটটোৰ আৰু B সেটটোৰ দুটা কম্বাইন হৈ পেলাই যিখিনি আহিব সেই গুটে এলিমেন্ট কিনি কি আহিব এই সেটটোত কি হ'ব কম্বাইন হৈ পেলাই আহিব আৰু হেতু কি হয় ইউনিয়ন বুলি কোৱা হয় আৰু ইন্টাৰসেকশন কি হৈছিল কমন পাৰ্টটো হে তাৰ কমন পাৰ্ট সাপোজ A এটা সেট দিয়া আছে সেই সেটটো লিখা আছে 1 2 3 4 5 আৰু বি সেটটো দিয়া আছে 6 7 and 8 ঠিক আছে 1 2 3 4 5 আৰু বি সেটটো দিয়া আছে 6 7 8 সো আমাৰ ইন্টাৰসেকশন কি হ'ব 1 2 3 4 5 আৰু ইফালে আছে কি 6 7 8 সো ইয়াত কি কমন মেম্বাৰ আছে জানো কমন মেম্বাৰ নাই গতিকে তাৰ ইন্টাৰসেকশনটো কমন টাৰ্মটো সদায় আমি কি লিখিম 5 লিখিম ইয়াত সাপোজ এটা দিয়া আছে 1 2 3 হিটুত দিয়া আছে 3 4 বি সেটটো So ইয়াত আছে A সেটটোত 1 2 3 আৰু B সেটটোত আছে কিমান 3 4 সো কমন টাৰ্ম কেটা আছে এটা আছে কমন টাৰ্মটো কি ইয়াত 3 সো আমি কি লিখিম A ইন্টাৰসেকশন তাৰমানে উল্টা U টো লিখিম ইন্টাৰসেকশন B ইকুৱেলস টু সেটৰ আকাৰত লিখিম তাৰমানে কাৰ্লি ব্ৰেকেটৰ ভিতৰত কি লিখিম আমি 3 লিখিম আৰু তাৰ ইউনিয়নটো হ'ব A ইউনিয়ন B সদায় ইয়াত আছে কি 1 2 3 আৰু তাত আছে 3 4 সো ইউনিয়নটো হ'ব গুটে এলিমেন্ট গিটা আহি যাব দুটা সেটত থকা গুটে এলিমেন্ট গিটা একটা সেটত আহি যাব ইউনিয়ন বিট কি লিখিম আমি 1 2 3 4 এখিনতে ইন্টারেস্টিং কথাটো হল কি 3 যেটো আমি এলিমেন্ট লৈছিলো হেতু দুইটা সেটতে কি কমন আছিল আমাৰ সো এতিয়া যদি আমি এ ইউনিয়ন বি লিখো তেতিয়া হলে 1 2 3 4 গুটে চাৰিটা এলিমেন্টে কি আহি যাব এটা সেটতে আহি যাব 1 2 3 4 কিন্তু ইয়াত ৰিপিটেশন হোৱা নাই তাৰমানে 1 2 3 3 দুটা সেটতে আছে সো 3 3 দুবাৰ নিলিখে সেটত কেতিয়াও ৰিপিট কৰা নহয় এলিমেন্টস কান বি ৰিপিটেড ইন এ সেট তাৰমানে কেতিয়াও ৰিপিট কৰি নিলিখে 3 টো দুবাৰ নিলিখে একবাৰ লিখিব আৰু এটা কথা 1 2 3 4 যেনিবা আমি লিখিছো 4 3 1 2 এই দুটা সেট সদায় ইকুৱেল বিকজ কিয় তাৰ এলিমেন্টস কিনি একে খালি উল্টা পুল্টাকেহে লিখিছো কিন্তু কি হয় এলিমেন্টস কিনি সদায় তাৰ কি হৈ আছে same গতিকে they are called always equal sets সেটৰ পৰা আমি সদায় আৰু এটা বস্তু আছে সেটত সদায় a - b সেটটো কি হ'ব তাৰমানে দুটা সেট আছে আমাৰ a আছে এটা b আছে ঠিক আছে সাপোজ আমাৰ এটা সেট দিয়া আছে স্টুডেন্টস of your classes তাৰমানে তোমালোকৰ কল্পতৰু একাডেমিত আমাৰ ম্যাথছৰ ষ্টুডেন্ট কিজনে ধৰি লওঁ সাপোজ ইয়াত 40 ষ্টুডেন্টস আছে 40 জন ষ্টুডেন্ট আছে তাৰ ভিতৰত আমি উলিয়াব লাগে ফেইল কৰা ষ্টুডেন্টছৰ সংহতিটো মানে ফেইল কৰা ষ্টুডেন্টৰ সংহতিটো উলিয়াব লাগে সাপোজ 40 ষ্টুডেন্টস আছিল তাৰে পাস কৰিলে 37 সো a - b তাৰমানে টোটাল a আছিল সেটটো আৰু পাস কৰা ষ্টুডেন্টছৰ সংহতি b তাৰমানে নাম্বাৰ অফ ষ্টুডেন্টস হে গুটে ষ্টুডেন্টস খিনি নামখিনি কোড আছিল b সেটটোত আছিল টোটাল ষ্টুডেন্টস খিনি নামটো a টোত আছিল আৰু পাস কৰা ষ্টুডেন্ট খিনি সেটটো কোড আছিল b ত আছিল সো a - b কৰিলে কি হয় পাই যাম আমি ফেইল কৰা ষ্টুডেন্ট খিনি পাই যাম তাৰমানে হেতু কি হয় ইয়াত যিখিনি কমন আছে হে কমন খিনি সেকেন্ড সেটটো যিখিনি কমন আছে হেখিনি a - b কিতিয়াও নাই এডিশন অফ সেটটো জানাই ইউনিয়নৰ নিচিনা প্ৰায় কি হয় আৰু কি হয় এতিয়া আমি সেটৰ পিছতে আমি যদি ৰিলেশনৰ বিষয়ে মই অলপ শিকাই দিও ৰিলেশনটো এনেকুৱা এটা বস্তু সদায় ৰিলেশনৰ লগত লিংকড আছে কাৰ্টেজিয়ান প্ৰডাক্ট তোমালোকে 10ত এডভান্স ম্যাথছ বা জেনাৰেল ম্যাথছটো কি পাই আহিছে ঠিক আছে if a and b be two sets তাৰমানে a আৰু b দুটা সেট তেতিয়া হলে কি হ'ব কাৰ্টেজিয়ান প্ৰডাক্টত ফাৰ্স্ট সেটটোৰ পৰা ফাৰ্স্ট এলিমেন্টটো আহিব আৰু সেকেন্ড সেটটোৰ পৰা সেকেন্ড এলিমেন্টটো আহিব অৰ্ডাৰ পেয়াৰ লিখিব লাগিব if a and b be two sets
then the Cartesian product is defined by A cross B. Cartesian product to keneke likhe A মাজত cross দিব আকৌ B দিব সেটত যদি লিখো তাৰমানে সংহতিৰ ওপৰত যদি লিখো কাৰ্লি ব্ৰেকেট আহিব আৰু অৰ্ডাৰড পেয়াৰ সদায় লিখিব লাগিব A, B বুলি কিহত লিখিব লাগিব অৰ্ডাৰড পেয়াৰ লিখিব লাগিব আৰু স্মল a always belongs to this set capital A তাৰমানে ফাৰ্স্ট এলিমেন্টৰ পৰা আহিব আৰু কমা b আছিল so small b belongs to capital B কিন্তু ইয়াত এটা কন্ডিশন আছে for all তাৰমানে গোটেই এলিমেন্ট খিনি ইয়াত কি হ'ব ইনভলভ হ'ব কাৰ্টেছিয়ান প্ৰডাক্ট Cartesian product is defined as the A cross B equals to AB ordered pair লিখিব লাগিব such that for all A belongs to capital A and for all small b belongs to capital B where A and B be two sets তাৰমানে A B দুটা কি হ'ব লাগিব সংহতি must সংহতি হ'ব লাগিব তেতিয়া আমি তাৰ কি উলিয়াব পাৰো Cartesian product উলিয়াব পাৰো suppose Cartesian product ত number of elements আমি উলিয়াব কৈছে Cartesian product প্ৰথম Cartesian product ৰ capital A set tour পৰা m elements আহিব আৰু capital B set tour পৰা n elements আহিব হে দুটাৰ যেতে আমি Cartesian product উলিয়াম তাৰ সদায় number of elements কি হ'ব number of elements of A আৰু number of elements of B কি হ'ব product কৰিলে কি পাম Cartesian product ত থকা আমি number of elements খিনি পাম suppose প্ৰথমটোত আছিল দুটা এলিমেন্ট আছিল A set টোত আৰু সেকেন্ডটোত তিনটা এলিমেন্ট আছে so আমি Cartesian product ত কেটা এলিমেন্ট পাম 6টা এলিমেন্ট পাম 2 into 3 equals to 6 the number of elements of A into number of elements equals to number of elements of B equals to the number of elements of A cross B the Cartesian product etia him Cartesian product or relation to define relation bilak ekono hoy relation is a subset of the Cartesian product eta ki hoy subset tamne Cartesian product ot thoka element or bhitorte ki hobo relation ot element hobo the relation eta define keneke korim suppose amar Cartesian product ot eta element asile 1 2 1 3 2 3 2 4 1 2 1 3 2 2 2 3 1 2 1 3 2 2 2 3 element gitar পৰা যেন আমি লিখিছো 1 2 2 3 লিখিছো হেতু এটা কি হ'ব তাৰ ৰিলেশন হ'ব তাৰমানে তাৰ সাবসেট নহয় জানো তাৰ পৰা এলিমেন্ট বিলাক আহিব গতিকে হেতু কি হ'ব এটা কি হ'ব ৰিলেশন হ'ব আমি সাপোজ এতিয়া null relation void relation or empty relation এটা एग्जांपल দিব লাগে আমাৰ সদায় দুটা সেট লাগিব ৰিলেশন এটা ডিফাইন কৰিবলৈ সদায় দুটা সেট লাগিব ৰিলেশন এটা সদায় ৰিপ্ৰেজেন্ট কৰা হয় ক্যাপিটাল R ৰে আৰু লগত লাগিব দুটা সেট সাপোজ ক্যাপিটাল P সেট এটা দিয়া আছে P সেট টো দিয়া আছে 1, 2, 3 আৰু Q সেট টো দিয়া আছে সাপোজ 4, 5, 6 ঠিক আছে সদায়টো ৰিলেশনটো জানো আমি কিহত থাকিব অৰ্ডাৰ পেয়াৰ থাকে Cartesian product এটা সাবসেট সো হি কিহত থাকিব অৰ্ডাৰ পেয়াৰ থাকিব সদায় first elements comes from the first set and the second elements come from the second set তাৰমানে second set টোৰ পৰা কি হ'ব second element টো আহিব first set টোৰ পৰা কি হ'ব first element টো আহিব আৰু অৰ্ডাৰ পেয়াৰ লিখিলে কি হ'ব অৰ্ডাৰ পেয়াৰ x, y আৰু x যেটো element হেতু ফার্স্ট এলিমেন্টৰ পৰা আহিছে আৰু y এলিমেন্টটো সদায় সেকেন্ড সেট টোৰ পৰা আহিছে গতিকে ইয়াত যদি এটা ডিফাইনেশনত আমি দি থোৱা আছে x + y = 15 15 হ'ব পাৰিব জানো কেতিয়াও নোৱাৰে সো ইট ইজ ইম্পসিবল গতিকে হেতু কি হ'ব কেতিয়াও তাক আমি হেতু ৰিলেট কৰিব নোৱাৰো তাৰ মানে হেতু কি ৰিলেশন কেতিয়াও ফৰ্ম নকৰে 15 কেতিয়াও নহয় কাৰণ আমাৰ আছিল a সেটটোত 1 2 3 আৰু b সেটটোত কি আছিল 4 5 6 গতিকে তাত কেতিয়াও ৰিলেশন এটা আমি কি কৰিব নোৱাৰো ডিফাইন কৰিব নোৱাৰো ঠিক আছে কেতিয়াও আমি কি কৰিব নোৱাৰো ৰিলেশনটো ডিফাইন কৰিব নোৱাৰো এটো কি হ'ব সদায় নাল ৰিলেশন বুলি কম আমি ফাই এম্পটি তাৰমানে এম্পটি ৰিলেশন ইউনিভাৰ্সাল ৰিলেশন তো কি হ'ব ইউনিভাৰ্সাল ৰিলেশন তো এনেকুৱা ইউনিভাৰ্সাল ৰিলেশন ইজ অলৱেজ সেম এজ দি Cartesian product তাৰমানে Cartesian productৰ যিখিনি এলিমেন্ট হেখিনি ইউনিভাৰ্সাল সেট ৰিলেশন ঠিক আছে তো আমি কি লিখিব পাৰো ইউনিভাৰ্সাল ৰিলেশন ইকুয়ালস টু Cartesian product তাৰমানে যদি দুটা সেট আছিল A আৰু B তাৰ Cartesian product A cross B এনেকৈ আমি কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো সো আমি যিখিনি কৰিলো এতিয়া
পঢ়িলোৱে ৰিলেশ্যনৰ বিষয়ে আৰু নেক্সট বহুত ৰিলেশ্যন আছে তাৰ মাজতে আৰু এটা কৈছোঁ মই আইডেণ্টিটি ৰিলেশ্যন আইডেণ্টিটি ৰিলেশ্যন তোমাৰ নিজৰ আইডেণ্টিটি কি সদায় তোমাৰ নিজৰ আইডেণ্টিটি কি সেইটো চাব লাগে মানুহে নহয় জানো নিজে নিজৰ লগত যিটো তুমি ৰিলেশ্যন কৰিছা নিজে নিজকে যি কম্পেয়াৰ কৰি তুমি আগবাঢ়িছা লাইফত সেইটো তুমি নিজকে এটা আইডেণ্টিটি প্ৰুফ দিছা বেলেগ ছ'চাইটিৰ আগত নহয় জানো সমাজৰ আগত কি নিজকে কি কৰিছা উপস্থাপন কৰিছা নিজে নিজকে কম্পেয়াৰ কৰিছা নিজে নিজকে ৰিলেট কৰিছা তেতিয়া তুমি কি কৰিব পাৰিবা লাইফত কি কৰিব পাৰিবা আগবাঢ়িব পাৰিবা কিন্তু মেথমেটিক্সত কি মেথমেটিক্সতো অলপ সেম কি হয় নিজে নিজৰ লগত কি ৰিলেশ্যন এটা ফৰ্ম কৰে ঠিক আছে ৰিলেশ্যন সদায় কেপিটেল R আৰু সেই ৰিলেশ্যনটো সদায় এনেকৈ লিখিবা অৰ্ডাৰ পেয়াৰ লিখিবা x, x such that x belongs to capital A তাৰমানে A এটা সেট দিয়া আছে তাৰমানে A সেটটোৱে সদায় নিজৰ লগত যেতিয়া ৰিলেট কৰিব আৰু যেতিয়া এলিমেন্টটো কি হ'ব যেনিবা A সেটটোত আছে 1 2 3 4 এলিমেন্টটো যদি সেম এলিমেন্টৰ লগত যেতিয়া ৰিলেশ্যন কৰে আৰু সেম সেটৰ লগত কৰে সাপোজ 1 2 3 4 আছিল আমি সেটটো লিখিছো 1 1 অৰ্ডাৰ পেয়াৰ আৰু এটা অৰ্ডাৰ পেয়াৰ লিখিছো 2 2 তাৰমানে 1 1 2 2 হেতু তাৰমানে সেম এলিমেন্টৰ লগত সেম এলিমেন্ট 1 ৰ লগত 1 ৰ ৰিলেশ্যন হৈছে আৰু 2 এলিমেন্টৰ লগত ৰিলেশ্যনটো এলিমেন্ট 2 ৰ লগত হৈছে গতিকে হেতু কি ৰিলেশ্যন বুলি কম আমি আইডেন্টিটি ৰিলেশ্যন নেক্সট আহিব ৰিফ্লেক্সিভ ৰিলেশ্যন স্বতুল্য সম্পৰ্ক বুলি কয় অসমীয়াত reflexive relations are those where R equals to ordered pair लिखिबा x, y such that not x, y x, लिखिबा ordered pair such that for all x belongs to A তাৰমানে প্ৰত্যেকটো x ৰ কাৰণে তাত এলিমেন্ট থাকিব লাগিব যদি A সেটটোৰ লগত ৰিলেট কৰিছে সাপোজ সেটটোত আছে 1 2 3 4 5 পাঁচটা এলিমেন্ট আছে সো এলিমেন্ট কিটা এনেকুৱা ধৰণৰ হ'ব যেহেতু x, x অৰ্ডাৰ পেয়াৰ লিখিব কৈছিলে তাৰমানে সেম এলিমেন্টৰ লগত ৰিলেশ্যন কৰিছে সো কি হ'ব সেটটোত সদায় এলিমেন্ট কিটা কি আহিব অৰ্ডাৰ পেয়াৰ লিখিবা গোটেই কিটা এলিমেন্ট লিখিবা 1 1, 2 2, 3 3, 4 4, 5 5 যদি এটাও মিস হৈ যায় তেতিয়া তা কি হ'ব হি কেতিয়াও ৰিফ্লেক্সিভ ৰিলেশ্যন নহয় গোটেই কিটা এলিমেন্ট থাকিব লাগিব তাৰমানে আইডেন্টিটি ৰিলেশ্যনছ আৰু ৰিফ্লেক্সিভ ৰিলেশ্যনৰ মাজত যিটো সম্বন্ধ হেতু সম্বন্ধ কি সম্পৰ্কটো কি ৰিলেশ্যন টু এতে all the reflexive relations are identity relations but all the identity relations may not be reflexive তাৰমানে ৰিফ্লেক্সিভ নহবও পাৰে ঠিক আছে নেক্সট আহিছো আমি সিমেট্ৰিক ৰিলেশ্যন সিমেট্ৰিক ৰিলেশ্যনটো আমি সহজ ভাষাত মই শিকাই দিছো তোমাক তোমাৰ ভাইটি ৰাহুল ঠিক আছে আকৌ ৰাহুলৰ ভাইটি ৰাম তোমাৰ ভাইটি ৰাহুল আকৌ ৰাহুলৰ ভাইটি ৰাম দিয়া আছে ঠিক আছে কিন্তু তোমাৰ ভাইটি ৰাহুল হলে ৰাহুলৰ ভাইটি তুমি হয় জানো নহয় গতিকে হেতু কি নহয় সিমেট্ৰিক ৰিলেশ্যন কেতিয়াও নহয় সিমেট্ৰিক ৰিলেশ্যনত কি হ'ব লাগিব ইটোৱে হিটোৰ কি হ'ব লাগিব পৰিপূৰক হ'ব লাগিব তাৰমানে কনভাৰ্সলি হ'ব লাগিব ঠিক আছে তোমাৰ ভাইটি ৰাহুল আৰু ৰাহুলৰ ভাইটি তুমি হয় জানো নহয় নহয় তুমি ৰাহুলৰ কি দাদা হে গতিকে হেতু কি সিমেট্ৰিক ৰিলেশ্যন নহয় ঠিক আছে তোমাৰ বন্ধু মুকুল আৰু মুকুলৰ বন্ধু তুমি গতিকে হি কি হ'ব কনভাৰ্সলি হৈছে গতিকে হি কি সিমেট্ৰিক ৰিলেশ্যন এইটোকে যদি আমি নাম্বাৰৰ ক্ষেত্ৰত লিখিবলৈ যাওঁ যদি আমাৰ এটা সেটত আছিল কি 1 2 3 আৰু হিটো সেটত আছে যেনিবা 4 5 6 বি সেটটোত এই সেটটোত কি আছে 1 2 3 আৰু বি সেটটোত কি আছে 4 5 6 যদি আমি 1, 4 লিখো তেতিয়া হলে কি থাকিব লাগিব 4, 1 2 কি থাকিব লাগিব ৰিলেশ্যনটো থাকিব লাগিব তেতিয়াহে তাক কি বুলি কম আমি সিমেট্ৰিক ৰিলেশ্যন বুলি কম এটা ৰিলেশ্যনত সাপোজ আছে 5, 6 আৰু আছে 6, 5 অৰ্ডাৰ পেয়াৰ 7, 8 আছে 8, 7 কি আছে তাত এই ৰিলেশ্যনটোত আছে গতিকে এই ৰিলেশ্যনটো আমি কি ক'ব পাৰিম
কি কৰিব পাৰিম হেতু আমি কি বুলি ক'ব পাৰিম সমমিত সম্পৰ্ক তাৰ মানে কি সিমেট্ৰিক ৰিলেশনশিপ তো এটা বুজি পালো সদায় কি হ'ব ইটোৱে সিটো তাৰ মানে a b belongs to যদি r হয় আমরা রিলেশনটোত a, b টো যদি কোড থাকে রিলেশনটোত থাকে তেতিয়া হলে b, a টো কোড থাকিব রিলেশনটোত থাকিব নেক্সট আহিব সংক্ৰমিত সম্পৰ্ক সংক্ৰামক সম্পৰ্ক হেতু আমি ইংলিছত কি কয় ট্ৰানজিটিভ ৰিলেশন এতিয়া এই ক্ষেত্ৰত এটো খাটিম তোমাৰ ভাইটি ৰাহুলৰ ভাইটি কি ৰাম তাৰ মানে তোমাৰ ভাইটি ৰামু হল তাৰ মানে a b belongs to কি r এটা সেট তাৰ মানে কি x ৰ ভাইক কি y ঠিক আছে তাৰ মানে x y belongs to r y z belongs to r তেতিয়া হলে কি হ'ব x z টো কি হ'ব এই ৰিলেশনটো থাকিব মানে তোমাৰ ভাইটি ৰাহুলৰ ভাইটি ৰাম গতিকে তোমাৰ ভাইটি হল ৰাম নহয় জানো এনেকুৱা ধৰণে আমি পঢ়িব লাগিব আৰু বস্তুখিনি হেই ৰিলেট কৰিব পাৰিছনে আশা কৰো তোমালোকে মোৰ ভিডিওটো ভাল পাইছা আৰু যেহেতু এতিয়া কৰোনা ভাইৰাছে সমগ্ৰ দেশখনক গ্ৰাস কৰি পেলাইছে এতিয়াতো 5500 ক্ৰছ কৰিলে অসমত তোমালোকে জানে বে সিচুৱেশনটো কি হয় পৰিস্থিতিটো কি হয় আমাৰ এডুকেশন মিনিষ্টাৰে দেশৰ এইটো ক্ষেত্ৰত ডিসকাস কৰি আছে এটা প্ৰপাৰ সলিউশন দিব বুলি আমি সকলোৱে আশা ৰাখিছো যাতে সোনকালে আহিবলগীয়া দিনবিলাকত তোমালোকক আমি লগ পাম আৰু ধুনীয়াকৈ ক্লাছ বিলাক কৰিব পাৰো তাৰ কাৰণে আশা ৰাখিছো আৰু কল্পতৰু একাডেমীৰ সকলো আমি পৰিয়ালবৰ্গ আমি সকলো একে ধৰণৰ সকলো টিচাৰে তোমালোকক কোপ আপ কৰিম তোমালোকে আমাক সাপোৰ্ট কৰি যাব লাগিব আৰু তোমালোকক আমাৰ দৃঢ় বিশ্বাস যে তোমালোকক আমি এই যেটো শিক্ষাৰ মূল পথ হেতু আমি দেখাব পাৰো আৰু লাইফত তোমালোকে ভাল উন্নতি কৰিব পাৰা তাৰ কাৰণে আমি সদায় প্ৰতিজ্ঞাবদ্ধ তোমালোকে এই ধৰণে আগবাঢ়ি গলে সদায় এটা ফলপ্ৰসূ ৰিজাল্ট আমাক দাঙি ধৰিবলৈ সক্ষম হ'বা আমিও তোমালোকৰ পৰা যথেষ্ট আশাবাদী ধন্যবাদ